মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মই ইংৰাজী পাঠ্যপুথিখনৰ পৰা এটি নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিছোঁ। পাঠটিৰ নাম হৈছে চিলড্ৰেনছ ডে চেলিব্ৰেশ্যন। চিলড্ৰেনছ ডে বা শিশু দিৱস কেতিয়া পালন কৰা হয় আৰু কি কাৰণে পালন কৰা হয় সেই বিষয়ে তোমালোকে নিশ্চয় জানা, নহয় জানো? স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোত শিশু দিৱস পালন কৰা হয়। তোমালোক আটাইৰে স্কুলত নিশ্চয় 14 নৱেম্বৰৰ দিনা শিশু দিৱস বা চিলড্ৰেনছ ডে উদযাপন কৰে, নহয় জানো? তোমালোকৰ এই পাঠটোতো এখন স্কুলত কিদৰে ছাত্ৰ-ছাত্ৰীসকলে চিলড্ৰেনছ ডে উদযাপন কৰিছে সেই বিষয়ে দিছে। আহাচোন কি কৈছে পাঠটিত চাওঁ। Sarovar Academy is going to celebrate the Children's Day on 14th November. Sarovar Academy নামৰ স্কুলখনত 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰিব। The school has arranged many programs for this special day. এই বিশেষ দিনটোৰ বাবে স্কুলখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। Besides the other cultural programs, the principal, Mr. Kanak Deka, has given Vivek and Amit the responsibility to speak a few lines on two renowned authors of Assam who had written for children. কি কৈছে ইয়াত? Besides the other cultural programs, আন সাংস্কৃতিক কাৰ্যসূচীৰ বাহিৰেও the principal, Mr. Kanak Deka, has given Vivek and Amit the responsibility. Principal, Mr. Kanak Dekai, Vivek আৰু অমিতক দায়িত্ব দিছে to speak a few lines on two renowned authors of Assam who had written for children. Principal Kanak Dekai Vivek আৰু অমিতক দায়িত্ব দিছে শিশুৰ বাবে লিখা মেলা কৰা দুগৰাকী লিখকৰ বিষয়ে দুষাৰমান ক'বলৈ। Both Vivek and Amit are preparing their speeches with the help of their guardians and teachers. Vivek আৰু অমিত দুয়োজনে সিহঁতৰ যি বক্তৃতা সেইটো অভিভাৱক আৰু শিক্ষকৰ সহায় লৈ সাজু কৰিছে। Vivek has decided to speak a few lines on Navakanta Borua and Amit will speak about Nirmal Prabha Bordoloi. Viveke নৱকান্ত বৰুৱাৰ বিষয়ে দুআষাৰমান কোৱাৰ সিদ্ধান্ত লৈছে আৰু অমিতে নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে ক'বলৈ ঠিক কৰিছে। On 14th November, the principal of the school, Mr. Deka, inaugurates the program of Children's Day. 14 নৱেম্বৰৰ দিনা স্কুলৰ প্ৰিন্সিপাল মিষ্টাৰ ডেকাই চিলড্ৰেনছ ডেৰ কাৰ্যসূচী উদ্বোধন কৰিছে। He delivers the welcome speech. তেওঁ আদৰণি ভাষণ প্ৰদান কৰিছে। মিষ্টাৰ ডেকাই কি কৈছে চাওঁ আহাচোন। My dear children, today is 14th November and it is the birth anniversary of Jawaharlal Nehru, who was the first Prime Minister of independent India. Schooler Principal Mr. Dekai কৈছে, My dear children, মৰমৰ শিশুসকল, Today is 14th November, আজি হৈছে 14 নৱেম্বৰ, and it is the birth anniversary of Jawaharlal Nehru. আজি হৈছে জৱাহৰলাল নেহৰুৰ জন্মদিন, who was the first Prime Minister of independent India. যিজন স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল। This day is celebrated as the Children's Day all over India every year. আজিৰ এই দিনটোত সমগ্ৰ ভাৰততে প্ৰতি বছৰে চিলড্ৰেনছ ডে মানে শিশু দিৱস উদযাপন কৰা হয়। He was very fond of children and had great affection for them. He was very fond of children. তেওঁ শিশুসকলক বৰ ভাল পাইছিল।
and had great affection for them. আৰু তেওঁলোকৰ প্ৰতি খুব আকৰ্ষিত হৈছিল তেওঁ। He liked to be among children. তেওঁ শিশুসকলৰ মাজত থাকি খুব ভাল পাইছিলে। Children called him Chacha Nehru to show their love and respect. শিশুসকলেও তেওঁক চাচা নেহেৰু বুলি মাতিছিল তেওঁলোকৰ মৰম আৰু সন্মান দেখুৱাই। To remember Chacha Nehru, we celebrate the Children's Day every year. চাচা নেহেৰুক মনত ৰাখি আমি প্ৰতি বছৰে এই দিনটোত চিলড্ৰেনছ ডে বা শিশু দিৱস উদযাপন কৰোঁ। After the speech of the principal, some children perform many programs like singing, dancing, recitation, etc. প্ৰিন্সিপালৰ ভাষণৰ পিছত শিশুসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে গান গোৱা, নচা আৰু আবৃত্তি কৰা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী তেওঁলোকে প্ৰদৰ্শন কৰিছিল। Now it's turn for Vivek and Amit to deliver their speeches. এতিয়া বিবেক আৰু অমিতৰ বক্তৃতা দিয়াৰ পাল। Vivek comes first. বিবেক প্ৰথমতে আহিল। এবাৰ বিবেকে কৈছে, Hello everyone. সকলোকে সম্ভাষণ জনাইছে। Today I am going to speak a few lines on Navakanta Borua. আজি মই নৱকান্ত বৰুৱাৰ বিষয়ে দুআষাৰ ক'ম। He was born on 29th December 1926 in Guwahati. তেওঁ গুৱাহাটীত 1926 চনৰ 29 ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল and died on 14th July 2002. আৰু 2002ৰ 14 জুলাইত তেওঁৰ মৃত্যু হৈছিল। He was a prominent Assamese poet and novelist. তেওঁ এগৰাকী বিশিষ্ট অসমীয়া কবি আৰু ঔপন্যাসিক আছিল। He is popularly known as এখুত ককাইদেউ। তেওঁ এখুত ককাইদেউ হিচাপে জনাজাত। He took up writings for children in the form of short stories and novels. তেওঁ শিশুসকলৰ বাবে চুটি গল্প আৰু নভেল মানে উপন্যাস লিখিছিল, চুটি উপন্যাস লিখিছিল। He wrote many books for children. তেওঁ শিশুৰ কাৰণে বহুকেইখন কিতাপ লিখিছিল। He wrote 8 books for children, including আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, ভটকাৰে ভৌ, কিশোৰ ৰামায়ণ, কিশোৰ উপনিষদ and উমলা ঘৰৰ পুথি। তেওঁ শিশুৰ বাবে 8খন কিতাপ লিখিছিল। সেইবোৰৰ ভিতৰত আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, ভটকাৰে ভৌ, কিশোৰ ৰামায়ণ, কিশোৰ উপনিষদ আৰু উমলা ঘৰৰ পুথি আছিল। In 1975, he won the Sahitya Academy Award for his book ককা দেউতাৰ হাড়। তেওঁ 1975 চনত সাহিত্য একাডেমী এৱাৰ্ড পাইছিল ককা দেউতাৰ হাড় নামৰ পুথিখনৰ বাবে। He served as the president of Assam Sahitya Sabha in 1990. 1990 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। His book Kopiliporiya Sadhu was translated in 14 languages by National Book Trust. তেওঁৰ কিতাপ কপিলিপৰীয়া সাধুখন নেশ্যনেল বুক ট্ৰাষ্টে 14টা ভাষালৈ অনুবাদ কৰিছে। With this, I would like to conclude my short speech. এইখিনিকে কৈ মই মোৰ চমু বক্তৃতাৰ সামৰণি মাৰিছোঁ। Thank you all. সকলোকে ধন্যবাদ। Now it's Amit's turn. এতিয়া অমিতৰ পাল। অমিতে কৈছে, Hello everyone present here. সকলোকে উপস্থিত থকা সকলোকে অমিতে হেল্ল' কৈছে। Today I will speak a few lines on নিৰ্মল প্ৰভা বৰদলৈ. আজি মই নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে
দুআষাৰ কম। She was born on 20th June 1933 in Shivsagar and died on 1st June 2004. তেওঁ 1933 চনৰ 20 জুন তাৰিখে শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল আৰু 2004 চনৰ 1 জুন তাৰিখে মৃত্যুবৰণ কৰিছিল। She was an eminent poetess, lyricist and writer. তেওঁ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ আৰু লেখিকা আছিল। She was the president of Assam Sahitya Sabha in 1991. 1991 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল। She won the Sahitya Academy Award in 1983 for her collection of poems সুদীৰ্ঘ দিন আৰু ৰাতি। তেওঁ সুদীৰ্ঘ দিন আৰু ৰাতি নামৰ কবিতা সংকলনখনৰ বাবে 1983 চনত সাহিত্য একাডেমী এৱাৰ্ড বা বঁটা পাইছিল। She also wrote several children's fictions. তেওঁ শিশুসকলৰ বাবে বহুতো গল্প লিখিছিল। She was honored with the President Award in 1967 for children's literature for her book Chil Chil Chila Bagi Silmila. Chil Chil Chila Bagi Silmila নামৰ পুথিখনৰ বাবে 1967 চনত শিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বঁটাৰে তেওঁ সন্মানিত কৰা হৈছিল। Her notable works are বন ফৰিঙৰ ৰং, সমীপেশু, অন্তৰংগ, অসমৰ লোক সংস্কৃতি, শিৱা, অসমৰ লোক কবিতা। তেওঁৰ বিখ্যাত কামবোৰৰ ভিতৰত হৈছে বন ফৰিঙৰ ৰং, সমীপেশু, অন্তৰংগ, অসমৰ লোক সংস্কৃতি, শিৱা, অসমৰ লোক কবিতা। That's all. Thank you. ইমানখিনিয়ে ধন্যবাদ। After Amit's speech, the program come to an end. অমিতৰ বক্তৃতাৰ পিছত শিশু দিৱসৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী সমাপ্ত হৈছিল। The principal, Mr. Deka, proposed the vote of thanks. অধ্যক্ষ মিষ্টাৰ ডেকাই শলাগৰ শৰাই আগবঢ়াইছিল। ছাত্ৰ ছাত্ৰীসকল, আজি পাঠটো ইমানেই। যদি ভিডিঅ'টি চাই তোমালোকে ভাল পালা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিব পাৰা। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। বাই বাই এণ্ড টেক কেয়াৰ।